চেষ্টা কৰিম 10 লাখ ল'ৰা ছোৱালীক 2 লাখ কৰি টকা দিবৰ বাবে। তাৰ মানে প্ৰতি সমষ্টিত কিমান হ'ব? 8,000 ল'ৰা ছোৱালী। আমি এটা অসমত নতুন যুৱ আন্দোলন নিৰ্মাণ কৰিব পাৰিম। অখিল গগৈ আন্দোলনটো নহয়, মোৰ আন্দোলনটো, যিটোত মানুহে কাম কৰিব, মানুহে কৰ্ম সংস্থাপন সৃষ্টি কৰিব আৰু আপোনালোক নিজে নিয়োগকৰ্তা হ'ব। চাকৰি নহয়, আপোনালোকে মানুহক চাকৰি দিব। আত্মসংস্থাপন কৰিব পৰা এছাম উদ্যোগী যুৱক লাগে। আৰু সেইকাৰণে আমাৰ ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিও খুলিছে। আমাৰ ৰাজ্য চৰকাৰে যুৱক যুৱতীক স্কিল ট্ৰেইনিঙো দিছে। আমাৰ ৰাজ্য চৰকাৰে উদ্যোগো আনিছে আৰু আমাৰ ৰাজ্য চৰকাৰে আত্মসংস্থাপনৰ সুবিধাও দিছে। ভাৰতত ইয়াত বহুত ল'ৰা ছোৱালী আছে যোনে গুগল কৰিব জানে, যোনে চাব জানে। ভাৰতত কোনো ৰাজ্য নাপাব য'ত নেকি উইদাউট মৰ্টগেজ বা বেংকৰ লগত সম্পৰ্ক নকৰাকৈ ৰাজ্য চৰকাৰে আমাৰ যুৱক যুৱতীক 2 লাখ টকা ডাইৰেক্টলি বেংক একাউণ্টত জমা দিছে। অসম আজি ভাৰতৰ ভিতৰতে এখন ব্যতিক্ৰমী প্ৰদেশ। মোক প্ৰশ্ন কৰিছিলে বহুতে যে টকাটো যদি খাই যায় কি হ'ব? তেতিয়া মই কৈছিলো যে অসমৰ যুৱক যুৱতীৰ ওপৰত মোৰ বিশ্বাস আছে, এই টকা কোনেও নাখায়, এই টকা ভাল কৰি ব্যৱহাৰ হ'ব। আজি সেই দিনটো আহি পৰিছে। 25,000 যুৱক যুৱতীৰ 12,976 গৰাকীয়ে আজি দ্বিতীয় আৰু তৃতীয় অৰ্থাৎ 75,000, 25,000 আৰু 1 লাখ টকাৰ বাবে আজি যোগ্যতা অৰ্জন কৰিছে। এতিয়া প্ৰশ্ন হ'ব বাকী 13,000ৰ কি হ'ল? ইয়াৰ উত্তৰো মই দিব লাগিব। প্ৰথম, এই সময়ছোৱাত আবেদনত মই লিখিলো যে মই গৰু কিনিম, গাখীৰৰ ব্যৱসায় কৰিম, কিন্তু টকাটো পোৱাৰ পিছত মই খুলিলো গেলামালৰ দোকান বা মই খুলিলো ব্ৰইলাৰ ফাৰ্ম। কাগজত খেলি মেলি হ'ল, সেইকাৰণে তেওঁলোক আজি ইয়াত আহিব পৰা নাই। মই উদ্যোগ বিভাগক অনুৰোধ কৰিম যে এটা আমি সুযোগ দিব লাগে যে পুৰণা ট্ৰেডৰ জাগাত নতুন ট্ৰেডটো লিখিবৰ কাৰণে, যাতে আজি নহা যুৱক যুৱতীসকলেও এটা সুযোগ পায়। আজি যি যুৱক যুৱতীসকলে দ্বিতীয় কিস্তি ইয়াত পোৱা নাই, তেওঁলোকক আমি 90 দিনৰ আৰু সুযোগ দিম। অহা 90 দিনত তেওঁলোকে যদি প্ৰথম 1 লাখ টকা ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে অহা বছৰ 15 আগষ্টৰ আগতে আমি তেওঁলোককো আৰু 1 লাখ টকাটো দিয়াৰ আমি ব্যৱস্থা কৰিম। তাৰ মানে আজি নহা মানে ফেইল কৰা বুজোৱা নাই। আজি নহা মানে 60 নম্বৰ পাব লাগে, আমি 50 পাইছো, আৰু কষ্ট কৰিলে আমি 10 নম্বৰ পাব পাৰিম। হয়তো আজি 13,000 পালে বাকী সকলে 3 মাহ দেৰিকৈ পাব। নিৰাশ আৰু হতাশা হোৱাৰ কোনো কাৰণ নাই। কিন্তু মোক কোৱা মতে 1,500-2,000 ল'ৰা ছোৱালীয়ে একেবাৰে টকাটো খৰচ কৰা নাই। তেওঁলোকক মই কিমান সহায় কৰিব পাৰিম ময়ো নাজানো, কিন্তু যিসকলে টকাটো খৰচ কৰিছে কিন্তু অলপ পিছ পৰি আছে, তেওঁলোকক আমি নিশ্চিতভাৱে আৰু 1 লাখ টকা দিয়াৰ বাবে চেষ্টা কৰিম। এতিয়া আপোনালোকে মনত ভাবিব যে আজি আমি 1 লাখ টকা পালো, আজিৰ পৰা আমাৰ দায়িত্ব শেষ হ'ল। নহয়, এতিয়া আমি ইয়াৰ নতুনকৈ আৰু এটা কাম আৰম্ভ কৰিছো। বেংকবিলাকৰ লগত আমি কথা পতা আৰম্ভ কৰিছো। আমাৰ লক্ষ্য হ'ব যিসকলে এই 2 লাখ টকা ভাল কৰি খৰচ কৰে, তেওঁলোকক আমি বেংকলৈকে স্পন্সৰ কৰিম আৰু বেছি লোনৰ বাবে। আৰু তাতো লোনৰ কাৰণে আপোনালোকক আমি স্পন্সৰ কৰিম, আৰু তাতো
বেংকক আপোনালোকে যি সুদ দিব লাগিব তাৰো 1% সুদৰ দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰিব যাতে আপোনালোকে নিজক প্ৰতিষ্ঠা কৰিব পাৰে ইতিমধ্যে কেইবাজনো যুৱক যুৱতীয়ে ডাঙৰ লোন ল'ব পাৰিছে মই ষ্টেট বেংক অফ ইণ্ডিয়া পাঞ্জাব নেশ্যনেল বেংক কেইবাটাও বেংকৰ লগত কথা পাতিছো আপোনালোকৰ ইয়াত 12,000 ল'ৰা ছোৱালী আছে টোটেল টাৰ্গেট 25,000 বাকি 75,000 মেচিউৰ্ড হওঁতে আৰু 1 বছৰ লাগিব আপোনালোকে যাতে বেংকৰ পৰা মুদ্ৰা লোন পিএমইজিপি পিএমএফএনই উইথ ৰাজ্য চৰকাৰে সুতৰ ক্ষেত্ৰত 1% সহায় কৰাৰ লিংকেজ কৰি আমি আপোনালোকক বেংকতো লোন দিয়াৰ বাবে আমি আগলৈ গৈ আমি প্ৰচেষ্টা কৰিম আৰু আপোনালোকক মই মাত্ৰ এটাই অনুৰোধ কৰিম 5 বছৰ আপোনালোকে আমাক 1 টকাও ঘূৰাই দিব নালাগে আজি কেই চন 2026 চন কিন্তু 2031 চনৰ পৰা সৰু এটা ইনষ্টলমেন্টত আপোনালোকে আমাক টকাটো ঘূৰাই দিব ঠিক আছে ঘূৰাই দিব নে নিদিব কেতিয়া ঘূৰাই দিব 2031 চনত কিন্তু 2031 যদি কোনবাই পাহৰি যায় নিজৰ সিভিল স্কোৰটো কিন্তু বেয়া হৈ যাব কেতিয়া নালাগে 5 বছৰ আপোনালোকে প্ৰতিষ্ঠা হওক এতিয়াতো আপোনালোকক আমি আৰু দিম মুদ্ৰা লোন বেংকত বোলে ইন্টাৰেষ্ট 12% তাৰো কিছু ইন্টাৰেষ্ট আমি আপোনালোকৰ হৈ দিম যাতে আপোনালোকে নিজক এষ্টাব্লিছ কৰিব পাৰে কিন্তু 31ত আপোনালোকে লাহে লাহে সৰু সৰু ইনষ্টলমেন্টত 5-6 হাজাৰ টকাৰ এটা ইনষ্টলমেন্ট কৰি দিম সৰু সৰু ইনষ্টলমেন্টত আপোনালোকে আমাক টকা কেটা ঘূৰাই দিব যাতে এই টকাৰে আপোনালোকৰ ভাইটি ভন্টিক আমি আৰু বেছিকৈ লোন দিব পাৰো ভাল হ'ব নে বেয়া হ'ব এতিয়া আপোনালোকক আজি 25,000ক আমি আগতে দিছিলো কেইদিনমান আগতে আমি 75,000ক দিলো এই 1 লাখ যুৱক যুৱতীয়ে যদি টকাখিনি ভাল কৰি খৰচ কৰে মোৰ মনটো অলপ বেছি ডাঙৰ আকাশখন দেখিলে মোৰ আকাশখন চু লাগি থাকে কিন্তু মানুহে জপিয়াই চুব নোৱাৰে কিন্তু সৰুৰ পৰাই মোৰ এইটো স্বভাৱ জাপ মাৰি থাকো মাজে মাজে আকাশখন হাতত লাগে নেকি অহাবাৰ মই চেষ্টা কৰিম 10 লাখ ল'ৰা ছোৱালীক 2 লাখ কৰি টকা দিবৰ বাবে তাৰ মানে প্ৰতি সমষ্টিত কিমান হ'ব 8,000 ল'ৰা ছোৱালী আমি এটা অসমত নতুন যুৱ আন্দোলন নিৰ্মাণ কৰিব পাৰিম অখিল গগৈ আন্দোলনটো নহয় মোৰ আন্দোলনটো যিটোত মানুহে কাম কৰিব মানুহে কৰ্ম সংস্থাপন সৃষ্টি কৰিব আৰু আপোনালোক নিজে নিয়োগকৰ্তা হ'ব চাকৰি নহয় আপোনালোকে মানুহক চাকৰি দিব এই আন্দোলনটো অহা 5 বছৰত আমি সকলোৱে মিলি কৰিব লাগিব অসমক আমি পৰিৱৰ্তন কৰিব লাগিব নিবনুৱা যুৱক যুৱতীক আমি নিবনুৱা নামটোৰ পৰিৱৰ্তে নিজেই আনক চাকৰি কৰি দিব পাৰা নিজৰ ভৰিত নিজে থিয় হ'ব পাৰা এটা যুৱ শক্তিলৈ আমি ৰূপান্তৰ কৰিব লাগিব আৰু মই আপোনালোকৰ বহু কেইজনৰ ভিডিঅ' দেখিছো কাম দেখিছো আৰু মই বিশ্বাস কৰো আমি একেলগে যদি এনেকে কাম কৰি থাকো আমি নিশ্চিতভাৱে আমাৰ উদ্দেশ্যত আমি সফল হমেই তাত কোনো সন্দেহ নাই আজি মই পুনৰবাৰ আপোনালোকক মই মোৰ বহুত বহুত শুভেচ্ছা জনাইছো অভিনন্দন জনাইছো আজি আপোনালোকে 1 লাখ টকা একেলগে পাব 2031ত অলপ অলপ কৰি ঘূৰাই দিব 2 লাখ ঘূৰাই দিব নালাগে 1 লাখ ঘূৰাই দিব আৰু 1 লাখ টকাৰো সুদ দিব নালাগে বিনা সুদত মাত্ৰ 1 লাখ টকাটো সৰু সৰুকৈ আপোনালোকে ঘূৰাই দিব বহুত বহুত অভিনন্দন জনালো কিন্তু গোটেই কথাবোৰ যে মই কলো আপোনালোকে বুজিলে নে নাই কোনে কোনে বুজিলে হাত দাঙক সবে বুজিলে যদি বুজিলে অসমখন যদি এনেকৈ ধুনীয়া হ'ব লাগে
অহাবাৰ চৰকাৰৰ বাবে কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? পাক্কা সঁচাই কৈছে? তেতিয়াহ'লে মই নিশ্চিত চৰকাৰো আহিব, অসমৰ যুৱক যুৱতীৰ সোণালী সুদিনো উভতি আহিব। এই আশা